মঙলদৈত নোয়ানৈৰ সংহাৰী ৰূপ নোয়ানৈৰ বাঢ়নী পানীয়ে ছিঙিলে বেঙাবৰা গাঁৱৰ মথাউৰি বানত প্লাবিত ঔতলা পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চল কেইবাটাও স্থানত মথাউৰি ছিগাৰ আশংকা মথাউৰি ছিগাৰ পাছতেই শংকিত হৈ পৰিছে ঔতলা অঞ্চলৰ ৰাইজ নিৰাপদ স্থানলৈ ঢাপলি কেইবাটাও পৰিয়ালৰ এয়া মঙলদৈৰ দৃশ্য নোয়ানৈৰ সংহাৰী ৰূপ নোয়ানৈৰ বাঢ়নী পানীয়ে ছিঙিলে বেঙাবৰা গাঁৱৰ মথাউৰি বানত প্লাবিত ঔতলা পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চল কেইবাটাও স্থানত মথাউৰি ছিগাৰ আশংকা কৰা হৈছে মথাউৰি ছিগাৰ পাছতে শংকিত হৈ পৰিছে ঔতলা অঞ্চলৰ ৰাইজ আৰু নিৰাপদ স্থানলৈ ঢাপলি মেলিছে কেইবাটাও পৰিয়ালে ইফালে ভূটান আৰু অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত নামনিৰ ভৈয়ামত সৃষ্টি হৈছে ভয়াৱহ বান পাহাৰৰ পৰা নামি অহা প্ৰবল ঢলে প্লাবিত কৰিছে মাজবাটৰ বিস্তীৰ্ণ অঞ্চল পাগলা নদীৰ সংহাৰী ৰূপৰ বাবে ওৰাং সমীপৱৰ্তী কাঠপুৰী গাঁৱত হাহাকাৰ পৰিৱেশ নদীখনৰ বাঢ়নী পানী আৰু প্ৰবল সোঁতে গাঁওখনলৈ সংযোগ কৰা মূল কাঠৰ দলংখন উটুৱাই লৈ যায় কেৱল দলঙেই নহয় নদীৰ প্ৰবল সোঁতে কাঠপুৰী গাঁৱলৈ যোৱা তিনিটাকৈ গুৰুত্বপূৰ্ণ উপপথ সম্পূৰ্ণৰূপে ছিঙি লৈ যায় দলং আৰু উপপথসমূহ ধ্বংস হোৱাৰ ফলত কাঠপুৰী গাঁওখন বৰ্তমান বাহ্যিক জগতৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে ফলত গাঁওবাসী খাদ্য খোৱা পানী আৰু জৰুৰী চিকিৎসা সেৱাৰ ক্ষেত্ৰত চৰম সংকটৰ মুখত পৰিছে উজনিৰ ভয়াৱহ বানক লৈ পৰ্যালোচনা বৈঠক ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত হ'ব পৰ্যালোচনা বৈঠক কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাৰ উপস্থিতিত হ'ব বৈঠক মুখ্যমন্ত্ৰীৰ লগতে বৈঠকত উপস্থিত থাকিব বিভাগীয় বিষয়াসকল সন্ধিয়া 6:30 বজাত অনুষ্ঠিত হ'ব এই বৈঠক যেটো কেন্দ্ৰীয় মন্ত্ৰী আহিছে আৰু তেওঁ বুজ লৈছে জেপি নাড্ডাই আজি সেয়ে এই সমগ্ৰ বিষয়ত পৰ্যালোচনা কৰি বৈঠকত আলোচনা কৰিব কথাবোৰ পৰৱৰ্তী সময়ত কি সিদ্ধান্ত হয় সেয়াও হ'ব লক্ষণীয় আৰু মুখ্যমন্ত্ৰীৰ উজনি ভ্ৰমণৰ সময় এদিনলৈ বৃদ্ধি পাইছে পূৰ্বৰ সূচী সলনি কৰি এদিনলৈ উজনি অসমৰ এই ভ্ৰমণ বৃদ্ধি কৰিছে মুখ্যমন্ত্ৰীয়ে আজি মুখ্যমন্ত্ৰী গুৱাহাটীলৈ উভতি অহাৰ কথা আছিল আজি পুনৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীয়ে জেপি নাড্ডাৰ ভ্ৰমণৰ লগত সংগতি ৰাখি এই সময়সূচীৰ সালসলনি ঘটোৱা হয় আজি নিশা ডিব্ৰুগড়ত কটাব মুখ্যমন্ত্ৰীগৰাকীয়ে ইফালে বান বিধ্বস্ত নেপালী খুঁটিত বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাই ট্ৰেক্টৰেৰে মুখ্যমন্ত্ৰীৰ সৈতে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা কৰিব বুলি আশ্বাস প্ৰদান কৰিছে জেপি নাড্ডাই প্ৰলয়ংকৰী বানে অকল্পনীয় ক্ষতি কৰিলে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মনৰ পৰা অহা নদীয়ে বিপদত পেলালে গাঁওসমূহক এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ বান পীড়িতৰ লগত আছে বুলি প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰে সকলো সহায় সহযোগিতা আগবঢ়াব বুলি সংবাদ মাধ্যমক মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যাৰ ঘৰ ভাঙিছে কিতাপ গৈছে গৰু গৈছে মই সব সহায় কৰি দিম তহঁতি কোনো চিন্তা আপুনি আকৌ এবাৰ আহিলে আমাৰ ভাল লাগিব আকৌ আহিম মই 14-13 তাৰিখে আকৌ আহিম মামা মোৰ দোকান আছে মামা মিঠাই দোকান আছে মোৰ দোকানটো আকৌ চলাই দিব লাগে মামা यहाँ नेपाली कोठी में आने का मौका मिला मुख्यमंत्री जी के साथ मैं देख रहा हूँ कि कितना नुकसान ये बाढ़ के कारण फ्लड के कारण जो मौन के तरफ से जो नदी आ रही है उसके माध्यम से यहाँ गांव के गांव तकलीफ़ में पड़ गए।
बहुत ज़्यादा नुकसान हुआ है। नुकसान माल का भी हुआ है, मवेशी का भी हुआ है। बहुत बड़ी संख्या में लोगों को संपत्ति का भी बहुत नुकसान हुआ है। इस दुख भरी घड़ी में हम सब आपके साथ हैं, भारत सरकार आपके साथ है। माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने मुझे यहाँ जायज़ा लेने के लिए भेजा है। मैंने यहाँ सारी स्थितियों का हेमंत विश्व शर्मा डांगोरिया जी के साथ इसकी चर्चा की है। शाम को बैठ कर के आगे किस तरीके से योजना बन रही है उसके बारे में चर्चा करेंगे। मैं इतना ज़रूर कहना चाहता हूँ कि मुख्यमंत्री जी ने रिलीफ का काम जो बचाव के दृष्टि से आवश्यक है उसके लिए बहुत तत्परता से और प्रोएक्टिव होकर समय को ध्यान में रखते हुए पूरी तीव्र गति से यहाँ राहत पहुँचाने का काम किया है और राहत का कार्य बहुत तीव्र गति से चल रहा है। नुकसान इतना हुआ है कि इसमें समय लगेगा, लेकिन मैं आपको प्रधानमंत्री मोदी जी की तरफ से ये विश्वास दिलाना चाहता हूँ कि कोई भी कमी भारत सरकार की ओर से नहीं रहेगी। चाहे वो आर्थिक मदद की बात हो, चाहे वो बसाने की बात हो, चाहे वो मुआवजे की बात हो, चाहे वो माल मवेशी के जो नुकसान हुआ है उसकी भरपाई की बात हो, सब कुछ पूरी तरीके से आप तक पहुंचेगा। और फिर मैं कहूंगा कि आपके साथ दुख भरी घड़ी में हम सब खड़े हैं। हेमंत दा सारी चीज़ों की चिंता कर रहे हैं और करेंगे। आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं, लेकिन केंद्र की तरफ से भी कोई कमी नहीं रहेगी, इस बात का मैं आपको विश्वास दिलाता हूँ। श्री नाड्डा डांगरियाई এই গোটেই অঞ্চলটো নিজ চকুৰে চাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতক পঠিয়াইছে আৰু তেখেতে নিজ চকুৰে বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা দেখিছে আৰু মই নিশ্চিত যে তেখেতে প্ৰধানমন্ত্ৰীক গোটেই কথাখিনি ক'ব আৰু আমি এই দুৰ্ভগীয়া ৰাইজক সহায় কৰিব পাৰিম। কালি CIC তাৰপিছত 10 তাৰিখে যাৰ একাউণ্টত সোমা নাই তাক আমি চেক কৰিম আৰু তাৰপিছত ঘৰৰ কাৰণে কাক কিমান লাগিব, গাই গৰু যদি এটা লিষ্ট বনাবি কাক কিমান গাই গৰু যিমান যাৰ যিমান কৰিছে কিমান গৰু